নমস্কাৰ ক্লাছ 6 ৰ আনটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ যেটো 9 নম্বৰ চেপ্টাৰ আছে সমমিতি বা সিমেট্ৰি এই চেপ্টাৰটো তোমালোকক আলোচনা কৰিবলৈ ওলাইছো। যেহেতু এইটো চেপ্টাৰ তোমালোকক কৰিবলগীয়া অংক তেনেকুৱা নাই গতিকে মই কিতাপতে তোমালোকক সমাধানখিনি কৰি দিছো আৰু বৰ্ডত কৰি নাথাকো। এটা প্ৰথমতে আমি যেটো কৰি চাওহা 9.1 আছে আমি হেতু আলোচনা কৰিছো। তো এটা প্ৰথম প্ৰশ্নটো আমাক কি দিছে তোমাৰ চাৰিওপাশে থকা পাঁচবিধ সমমিতি আকৃতিৰ বস্তুৰ নাম লিখা আৰু চিত্ৰ অংকন কৰিব দিছে। এটা সমমিতি মানে কি যে আমি বস্তুটো এনেকে ভাঁজ কৰি দিলে ধৰা হলে এখন কিতাপখন এতিয়া আমি যদি এখন কিতাপখন এনেকে ললে কি হ'ব এইখিনি আমাৰ যদি আমি সমমিতি অক্ষ বুলি ধৰি লওঁ তেনেহলে আমি কিতাপখন এনেকে সমানে ভাগ কৰিলে এই অংকটো আহি কেনে আমাৰ কি হয় এইটো অংকৰ লগত এনেকে মিলি যায়। বা যদি আমি এইফালৰ পৰা এনেকে ভাগ কৰি যাওঁ কি হয় যে আমাৰ এই অংকটো সেইটো অংকৰ লগত এনেকে ধুনীয়াকে মিলি যায়। তো এনেকুৱা যদি মিলি যায় তেনেহলে আমাক সেইটো কি বুলি কোৱা হয় সমমিতি বুলি কোৱা হয়। এতিয়া এনেকুৱা ধৰণৰ সমমিতি থকা আৰু আমাৰ কি চিত্ৰ কি আছে আমাক সেইবিলাক ছবি আঁকিব দিছে লগতে আমাক নাম লিখিব দিছে। এতিয়া তোমালোকে যদি কিতাপখনৰ প্ৰথম চেপ্টাৰটো প্ৰথমখিনিতে চোৱা এটা কেইটামান চিত্ৰ দিয়া আছে আমাক চোৱা। তো ইয়াতে তোমালোকে প্ৰথম পাতটো যে গছৰ পাতটো লিখা আছে বা আঁকা আছে বা ফুলটো আঁকা আছে বা এইটো গছৰ পাত কেইটা আঁকা আছে। তো এইকেইটা যদি আমি ভালদৰে চাওঁ এইকেইটাত আমি ইয়াতে গছৰ পাতটো যদি এইখিনি তেনেকে সমাজতে সমানে ভাগ কৰি দিওঁ তেনেহলে কি হ'ব এই ভাগটো আহি কেনে ইয়াৰ ওপৰত পৰিব। তাৰমানে এইটো কি হ'ব এটা সমমিতি চিত্ৰ হ'ব। বা যদি আমি চশমাযোৰ কি হ'ব আমাৰ ইয়াতে যদি সমানে এইখিনি ভাঙি দিয়া হয় দি কেনে কি কৰোঁ আমি চিত্ৰটো চশমাযোৰ আমাৰ কি হ'ব দুটা পিঠিতে এনেকৈ সমানে মিলি যাব। বা এই তৰাটো যদি আমি এইখিনিতে এনেকে সমানে ভাগ কৰি দিওঁ তেতিয়া কি হ'ব এই অংশটো আহি কেনে ইয়াতে মিলি যাব। বা এই ৰঙালাওটো যদি চাওঁ আমি এনেকে ভাগ কৰি দিলে কি হ'ব দুটা অংশ সমানে মিলি যাব। বা জিয়াটোৰ ক্ষেত্ৰতে চোৱা এইটো এইখিনি যিডাল আমাৰ জিয়াটোৰ যিটো দেহ অংশ আছে সেই অংশটো যদি চাওঁ এইখিনি যিখিনি পাখি আছে সেই পাখিখিনি আমি এনেকে আনি কেনে দিলে এই দুটা পাখিৰ ওপৰত মিলি যাব। তো এনেকুৱা ধৰণৰ চিত্ৰবিলাক আমি কি বুলি কওঁ সমমিতি চিত্ৰ বুলি কোৱা হয়। তো তোমালোকক ইয়াৰ পৰা 5টা লিখিব দিছে গতিকে যিকোনো 5টা চিত্ৰ ইয়াৰ পৰা অংকন কৰিবা নামবিলাক লিখিলে হৈ যাব। গতিকে মই এইটো আৰু কৰি নিদিওঁ। নেক্সট 2 নম্বৰ প্ৰশ্নটো কি দিছে তলৰ চিত্ৰ এটা দিয়া আছে এই চিত্ৰটোৰ পৰা আমাক সুধিছে সমমিতি চিত্ৰটোৰ ৰেখাডাল দিয়া আছে এই ৰেখাডালৰ কোনডাল সমমিতি অক্ষ হ'ব অৰ্থাৎ কোনডাল ৰেখাত আমি ভাঁজ কৰিলে আমাৰ কি হ'ব এই চিত্ৰটো সমানে ভাঁজ হৈ যাব। এতিয়া যদি চাওঁ আমি এই ৰেখাডাল চাওঁ যদি L1 ৰেখাডাল আমি যদি এইখিনিৰ পৰা এনেকে ভাঁজ কৰি আনো এইপিনে আনিলে কি হ'ব এইটো বেলেগ শেপ আৰু এইটো শেপ কি হ'ব বেলেগ হ'ব তাৰমানে মিলি নাযায়। কিন্তু যদি আমি L2 ৰেখাডাল চাওঁ এইটো এনেকে যদি ভাঁজ কৰি দিওঁ দিলে কি হ'ব এই অংশটো আহি কেনে ইয়াৰ লগত পুৰা মিলি যাব। গতিকে আমাৰ সমমিতিৰ অক্ষ কোনডাল হ'ব আমাৰ L2 ডাল সমমিতিৰ অক্ষ। তো তোমালোকে এইটো লিখিবা L2 টো। নেক্সট তলৰ চিত্ৰবোৰ সমমিতিৰ ৰেখা অংকন কৰিব দিছে। ইয়াতে আমাক 4টা চিত্ৰ দিয়া আছে। এটা সমমিতিৰ ৰেখাডাল কোনখিনিত হ'ব সেইটো আঁকিব দিছে। মানে আমি কোনটোত ভাগ কৰিলে আমাৰ কি হ'ব ৰেখা বস্তুটো আমাৰ সমানে দুটা ভাগত ভাগ হৈ যাব। এতিয়া বটলটো যদি আমি কি কৰোঁ তোমালোকে স্কেলাৰ অংকন কৰিবা এই বটলটোৰ এনেকে যদি সমানে মাজ অংশত যদি আমি এনেকে ৰেখা অংকন কৰিলোঁ তেনেহলে কি হ'ব এডাল সমমিতি অক্ষ হ'ব কাৰণ বটলটোৰ এই অংশটো এনেকে ভাঁজ কৰি কেনে আমি ইয়াতে মিলাই দিব পাৰিম। গতিকে এইটো আমাৰ সমমিতি অক্ষ। নেক্সট কোণমান যন্ত্ৰ যিটো দিয়া আছে আমাৰ সেই কোণমান যন্ত্ৰটোৰ ক্ষেত্ৰত কি হ'ব এই যিটো 90 ডিগ্ৰী যিটো আছে এই 90 ডিগ্ৰী কোণত যদি আমি আঁচ মাৰি দিওঁ এনেকে দিলে কি হ'ব আমাৰ এইটো এটা সমমিতি অক্ষ হৈ যাব। এই অংশটো আহি কেনে মিলি ইয়াৰ লগত মিলি যাব। বা যদি আমি এইটো গছৰ পাত চাওঁ ইয়াতে কি হ'ব আমাৰ এইখিনি যিটো পাত আছে এই পাতৰ এই মাজেৰে যদি আমি এনেকে আঁচ মাৰি দিওঁ তেতিয়া কি হ'ব আমাৰ এই অংশটো ইয়াৰ লগত মিলি যাব। গতিকে এইটো এটা সমমিতি অক্ষ হৈ যাব। বা এইটো গছৰ পাতৰ ক্ষেত্ৰত চালে কচু পাতৰ ক্ষেত্ৰত চালে আমি এনেকে যদি আমি সমানে আঁচডাল মাৰি দিওঁ তেনেহলে কি হ'ব এই অংশটো এইটো অংশৰ লগত মিলি যাব। তো এনেকে তোমালোকে সমমিতিৰ ৰেখা যে আছে সেনেকে অংকন কৰিব পাৰিবা। তোমালোকে স্কেল ব্যৱহাৰ কৰি ধুনীয়াকৈ সমানকে অংকন কৰিবা। নেক্সট আমাৰ 3টা চিত্ৰ দিছে। এই 3টা চিত্ৰত আমাৰ কি কৰিব দিছে যে এটা অংশ দিয়া আছে এইফালৰ অংশটো এনেকুৱাকৈ অংকন কৰিব দিছে যাতে দুটা কি হয় আমাৰ এটা সমমিতি চিত্ৰ হয় আৰু এই ৰেখাডাল L M আৰু N ৰেখাডাল কি হয় আমাৰ সমমিতি অক্ষ হয়। আমি এতিয়া কেনেকে অংকন কৰিম চাবা। তোমালোকে এইটো প্ৰথমতে ইয়াৰ পৰা চোৱা ইয়াৰ পৰা এনেকে এঘৰ আহিছে গতিকে আমি এইফালে কি কৰিম এনেকে এঘৰ আঁকি দিলো। তাৰপিছত চোৱা ইয়াতে 2 ঘৰ ওপৰলৈ গৈছে গতিকে আমি কি কৰিম ইয়াতে 2 ঘৰ এনেকে ওপৰলৈ আঁকি দিলো হৈ গ'ল। এতিয়া তাৰপিছত চোৱা এইখিনিৰ পৰা কেইঘৰ গৈছে ওপৰত 1 ঘৰ 2 ঘৰ এনেকে এইপিনে গুচি আহিছে গতিকে আমি কি কৰিম ইয়াতে এনেকে 2 ঘৰ ওপৰলৈ লৈ আহিম হৈ গ'ল। আহিলে 2 ঘৰ ওপৰত এবাৰ ইয়াৰ পৰা আকৌ এঘৰ সিপিনে গৈছে গতিকে আমি আকৌ কি কৰিম ইয়াৰ পৰা এঘৰ এনেকে আঁকি দিলো। নেক্সট আকৌ কি কৰিছে ইয়াৰ পৰা আকৌ 2 ঘৰ ওপৰত গৈছে গতিকে বেগাকে আকৌ 2 ঘৰ তোমালোকে এইটো দিয়া। এতিয়া চোৱা দুইটা অংশ মিলি গৈছে মানে একে নিচিনা দেখা গৈছে আৰু এতিয়া যদি আমি ভাঁজ কৰি দিওঁ এই অংশটো আহি কেনে ইয়াৰ লগত ধুনীয়াকৈ মিলি যাব। গতিকে এইটো আমাৰ কি হ'ল এটা সমমিতি চিত্ৰ হৈ গ'ল। এবাৰ ইয়াত তাৰপিছতো চোৱা তোমালোকে এনেকে নি কেনে এইটো এনেকে নি তাৰপিছত কি কৰিব লাগিব ইয়াৰ পৰা আনিব লাগিব এনেকে আনি 2 ঘৰ ইফালে আনি আকৌ এনেকে এক ঘৰ বেগাকে আনি আকৌ এনেকে এক ঘৰ নি এনেকে তুমি এইটো চিত্ৰৰ নিচিনাকৈ তোমালোকে এনেকে চাই এইটো অংকন কৰিবা। তাৰপিছত মই এইটো অংকন কৰি দিছোঁ। এইটো তোমালোকে এনেকে আনি ইয়াৰ পৰা এনেকে এক ঘৰ ওপৰত নিব লাগিব। তাৰপিছত তোমালোকে
সৰি এইটো এনেকৈ নিব লাগিব নিকে তাৰ পৰা ইয়াক কি কৰিব লাগিব তোমালোকে এনেকৈ বেকাকৈ এক ঘৰ নিব লাগিব আকৌ পোনকৈ এইপিনে সমানকৈ আনি আকৌ বেকাকৈ এক ঘৰ তাৰ দুই ঘৰ পোনে পোনে আনি কেনে এঘৰ ওপৰত উঠাই আকৌ এনেকৈ দি এনেকৈ তো তোমালোকে এনেকৈ চিত্ৰকেইটা চাই মানে এইফালৰখিনি যেনেকৈ আছিলে সেই চেম নিচিনাকৈ এইখিনিত ৰাখিব লাগিব তো তোমালোকে এনেকৈ কি কৰিব পাৰিবা এইটো সমমিতি যিকেইটা আমাৰ অংকন কৰিব দিছে সমমিতি চিত্ৰকেইটা তো এনেকৈ তোমালোকে সমমিতি চিত্ৰকেইটা অংকন কৰিব পাৰিবা তো 9.1 তোমালোকে এইকেইটা প্ৰশ্ন দিয়া আছিলে মই গোটেইকেইটা আলোচনা কৰিলোঁ তো ইয়াৰ পিছত মই 9.2 আগবাঢ়িছোঁ তোমালোকে ভিডিঅ'টো চাই থাকা 9.2 আমাক কি দিছে চোৱা যে সুষম পঞ্চভুজ দিয়া আছে এইটো আৰু ইয়াৰে আমাৰ সমমিতিৰ অক্ষকেইডাল আমাক হিচাপ কৰিব দিছে কিমানডাল আছে তো তোমালোকৰ চিত্ৰটো ইয়াতে ধুনীয়াকৈ অঁকাই আছে চোৱা ইয়াতে এইটো সুষম পঞ্চভুজ তো ইয়াতে 1 2 3 4 5টা বাহু আছে তো এই 5টা বাহুৰ ক্ষেত্ৰত কিমানডাল আছে আমাৰ সুষম সমমিতিৰ অক্ষ কিমানডাল আছে চোৱা যে এডাল দিয়া আছে দুডাল দিয়া আছে তিনিডাল দিয়া আছে চাৰিডাল দিয়া আছে আৰু পাঁচডাল দিয়া আছে টোটাল তাৰ মানে এইডাল এটা সুষম পঞ্চভুজৰ কাৰণে সমমিতিৰ অক্ষ কেইডাল হ'ব আমাৰ এতিয়া 5ডাল গতিকে 9.2 হৈ গ'ল এবাৰ 9.3 আমাৰ কি দিছে 9.3 তোমালোকৰ এনেকৈ দিয়া আছে যে কেইটামান চিত্ৰ আছে প্ৰথম প্ৰশ্নটো এই চিত্ৰটোত তোমালোকৰ এইকেইটা সমমিতি অক্ষ অংকন কৰিব দিছে তো সমমিতি ৰেখা প্ৰথমটোৰ কাৰণে আমি কি হ'ব লাগিব এনেকৈ এই যিটো মাজৰ এইটো যিটো কোণ আছে তোমালোকৰ এই মাজৰ কোণটোৰ মাজেৰে অহাকৈ এনেকৈ এটা ৰেখা অংকন কৰিব লাগিব এনেকৈ যদি ফাৰ্ষ্ট কৰিলোঁ তেনেহ'লে মিলি যাব আৰু এইটো আমাৰ সমমিতিৰ অক্ষ হ'ব নেক্সট এইটোৰ কাৰণে কি হ'ব আমাৰ এইডাল এনেকৈ আহি এনেকৈ যাব গতিকে এইটো আমাৰ কি হ'ব সমমিতিৰ অক্ষ আৰু এইটো সমানে দুটাত ভাগ হৈ গ'ল এইটো চিত্ৰত যদি চাওঁ তোমালোকে এইটোত কি পাবা এই যিটো মাজত আছে এনেকৈ আনি এই কোণটোৰ মাজেৰে এনেকৈ যাব লাগিব তেতিয়া এইটো হ'ব আমাৰ কি সমমিতিৰ অক্ষ নেক্সট এইটোৰ ক্ষেত্ৰত চোৱা এনেকৈ এনেকৈ ৰেখা হ'ব আৰু এনেকৈ এডাল ৰেখা হ'ব এই দুডাল সমমিতিৰ ৰেখা আহিব তোমালোকৰ এনেকৈ ভাঁজ কৰিব পাৰিম আমি এনেকৈ ভাঁজ কৰিব পাৰিম এইটো চিত্ৰত চালে তোমালোকে যদি এনেকৈ এই কোণটো আছে যে এই চুকটোৰ পৰা যদি আমি এনেকৈ আনো ইয়াৰ সোঁ মাজেৰে এনেকৈ গুচি যাব আৰু এইটো এটা হ'ব বা এইটো চুকৰ পৰা চালে কি হ'ব আমাৰ এনেকৈ সোঁ মাজেৰে গুচি যাব দুডাল আৰু এইফালৰ পৰা চালে আমি এইটো তো ইয়াৰ পৰা আমি এডাল কি পাম তিনিডাল সমমিতিৰ ৰেখা পাম গতিকে এই চিত্ৰটোৰ ক্ষেত্ৰত আমাৰ কিমানডাল আছে সমমিতিৰ ৰেখা তিনিডাল এইটোৰ ক্ষেত্ৰত একে নিচিনা হ'ব এই প্ৰথমটোৰ মাজেৰে এনেকৈ গ'লে এডাল সমমিতিৰ ৰেখা হ'ব এইটোৰ মাজেৰে আহিলে এনেকৈ এডাল সমমিতিৰ ৰেখা হ'ব আৰু যদি আমি এইটোৰ মাজেৰে চাওঁ এইটো কি হ'ব আমাৰ সমমিতিৰ ৰেখা হ'ব গতিকে ইয়াতে তিনিডাল চিত্ৰ সমমিতিৰ ৰেখা আছে নেক্সট এইটোত দিছে কি লেখ কাগজত অঁকা কেইটামান জ্যামিতিক আকৃতিৰ তলত দিয়া হ'ল প্ৰতিটোৰ সমমিতিৰ ৰেখা অংকন কৰিব দিছে আকৌ এইটোৰ ক্ষেত্ৰত সমমিতিৰ ৰেখা আঁকিব দিছে গতিকে কি হ'ব তোমালোকৰ এনেকৈ গৈ এই মাজেৰে এনেকৈ এইটো সমমিতিৰ ৰেখা হ'ব বা এইটোৰ ক্ষেত্ৰত কি হ'ব ইয়াতে দুডাল সমমিতিৰ ৰেখা হ'ব এনেকৈ গৈ ইয়াৰ এইটো এটা হৈ গ'ল আৰু এইফালৰ পৰা চালে এনেকৈ এটা হৈ যাব এইটো সমমিতিৰ ৰেখা নেক্সট 3 নম্বৰ প্ৰশ্নটো কি দিছে আমাৰ 0 1 2 3 4 5 6 7 8 9 অংকসমূহ একোটা জ্যামিতিক চিত্ৰ অংক হিচাপে ধৰি লৈ এইবোৰৰ কোনকেইটা চিত্ৰ সমমিতি উল্লেখ কৰাৰ লগতে সমমিতিৰ চিত্ৰবোৰ ক্ষেত্ৰত সমমিতিৰ ৰেখাবোৰ অংকন কৰিব দিছে এতিয়া 0টো চালে 0টো এটা সমমিতিৰ ৰেখা হ'ব কাৰণ 0টো আমাৰ এনেকুৱা টাইপ হ'ব গতিকে ইয়াৰ আমি এনেকৈ আঁকিব পাৰিম বা এনেকৈ আঁকিব পাৰিম গতিকে আমাৰ 0টো কি হ'ব এটা সমমিতি চিত্ৰ হ'ব নেক্সট 1টো চোৱা 1টো চালে তোমালোকৰ কি হ'ব 1টোত সমমিতি চিত্ৰ নহয় 2টো নহয় 3টো হ'ব তোমালোকৰ সমমিতি চিত্ৰ 3টোৰ ক্ষেত্ৰত কেনেকুৱা টাইপ হ'ব এনেকুৱা 3 আছে গতিকে আমি এনেকৈ মাজতে এনেকৈ আঁচ মাৰি দিব পাৰিম দিলে এইটো মিলি যাব দুটা এইটো এটা সমমিতি ৰেখা বা 4টো নহয় বা 5টো নহয় 6টো নহয় আমাৰ 7ও নহয় 8টো হ'ব আকৌ 8টো আমাৰ এনেকৈ আছে আমি যদি মাজতে এনেকৈ আঁচ মাৰি দিওঁ এইডাল সমমিতি হ'ব আৰু যদি এনেকৈ আঁচ মাৰি দিওঁ তেনেহ'লে এইডাল সমমিতি ৰেখা হ'ব বা 9টো আমাৰ কি হয় সমমিতি চিত্ৰ নহয় নেক্সট 4 নম্বৰ প্ৰশ্নটো কি দিছে ইংৰাজী বৰ্ণমালা ছপা আখৰৰ বৰ্ণকেইটা সমমিতি চিত্ৰ হ'ব এতিয়া আমাক কি কৈছে ইয়াতে ইংৰাজী বৰ্ণমালা যিকেইটা আছে ABCD সেইকেইটা তোমালোকক কি কৰিব দিছে সমমিতি অক্ষ অংকন কৰিব দিছে তো এটো আঁকি চাবা এটো সমমিতি ৰেখা হ'ব বিটো আঁকিব দিছে চিটো আঁকিবা তেনেকৈ প্ৰত্যেককেইটা আঁকি কিনে তোমালোকক কি কৰিব দিছে এইটো সমমিতি ৰেখা অংকন কৰিব দিছে নেক্সট 5 নম্বৰটো দিছে কাষৰ চিত্ৰটোত কিমানডাল সমমিতি ৰেখা আছে সুধিছে এই চিত্ৰটোত আমাৰ সমমিতি ৰেখা কেইডাল আছে এনেকৈ এডাল মাৰিব পাৰোঁ এডাল হ'ব যদি আমি এনেকৈ মাৰি দিওঁ দুডাল হ'ব আৰু যদি আমি এইফালৰ পৰা এনেকৈ এটা মাৰিলোঁ কিমান হ'ব আমাৰ তিনিডাল হ'ব গতিকে মুঠ কিমানডাল সমমিতি ৰেখা আছে এইটোত তিনিডাল সমমিতি ৰেখা আছে ইয়াৰ পিছৰকেইটা তোমালোকৰ যিটো 6 নম্বৰ দিয়া আছে তাতে তোমালোকৰ এইবিলাক চতুৰ্ভুজ অংকন কৰিব দিছে সমমিতি ৰেখা থকা বা 7 নম্বৰটো সেই একে চিত্ৰ অংকন কৰিব দিছে 8 নম্বৰটো চিত্ৰ অংকন কৰিব দিছে এইটো তোমালোকে চেষ্টা কৰিলে পাৰিবা এইকেইটা গতিকে এইটো চেপ্টাৰত মই বিশেষ আলোচনা কৰি নাথাকোঁ ইয়াৰ পিছৰ ভিডিঅ'টো তোমালোকক যিটো ইয়াৰ পিছৰ যিটো 10 নম্বৰ চেপ্টাৰ আছে খণ্ড সংখ্যা আমি সেইটো আলোচনা কৰিম তো তোমালোকে যদি ভিডিঅ'টো চাই ভাল লাগিছে বা বুজি পোৱাত সুবিধা হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ইয়াৰ পিছৰ যিবিলাক ভিডিঅ' আছে সেইবিলাকো তোমালোকে চাব পাৰিবা নহ'লে আমি ইয়াৰ আগৰ যিকেইটা ভিডিঅ' চেপ্টাৰ আছিল তোমালোকক মই সেইকেইটা ভিডিঅ' বনাইছোঁ তোমালোকে যদি চোৱা নাই সেইকেইটা ভিডিঅ' চাই ল'বা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ